বাগদাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা অংশগ্ৰহণ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু দোৰাং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই। কংগ্ৰেছ ধুৰন্ধৰ, কংগ্ৰেছে কেৱল ঠগি ঠগি অসমখন বাংলাদেশীৰ চৰণীয়া পথাৰ বনাইছে। যোগদানক লৈ বিশেষ মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ। ঘৰলৈ অহা লক্ষ্মীক উভতাই পঠাব নাপায়। ঔষধৰ মূল্য বৃদ্ধিৰ লগত নিৰ্বাচনৰ কোনো সম্পৰ্ক নাই। ঔষধৰ মূল্য বৃদ্ধিৰ সমান্তৰালকৈ জনতাৰ দৰমহা বৃদ্ধি হৈছে। অৰুণোদয় পাইছে, আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে, লগতে চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিছে। দিলীপ শইকীয়াক সমাগত নিৰ্বাচনত নিজৰ সমষ্টিৰ পৰা গণি গণি 1 লাখতকৈ অধিক ভোট দিব বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। 4 নং দৰং ওদালগুৰি লোকসভাত ডিলিমিটেশ্যনৰ পিছত যি পাৰ্ট সোমাই গৈছে হাজোৰ, আগতে এইটো পাৰ্ট আমাৰ গুৱাহাটী লোকসভাত আছিলে আৰু এতিয়া দৰং ওদালগুৰি লোকসভাত সংলগ্ন হৈছে। আৰু ইয়াৰ পৰা আমি শহীদ কটনাথ পঞ্চায়তৰ বাগদা গাঁৱৰ পৰা অৰ্থাৎ জগতধাত্ৰী পূজাথলীৰ পৰা প্ৰথম সভা আমি আৰম্ভ কৰিছোঁ। জনতাৰ যিটো উৎসাহ দেখিছোঁ, এই অঞ্চলৰ ৰাইজ যিদৰে ওলাই আছে, নিশ্চিতভাৱে কিবাৰ চাৰশবাৰ একবাৰ মোদী চৰকাৰ। কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী মাধৱ ৰাজবংশীক অন্তৰৰ পৰা শুভকামনা জনোৱাৰ লগতে মাধৱ ৰাজবংশীৰ ক্ষেত্ৰত দুখ প্ৰকাশ কৰি কয় যে তেওঁ এতিয়া অকলশৰীয়া। ৰঙিয়া সমষ্টিৰ যিখিনি অঞ্চল নতুনকৈ অন্তৰ্ভুক্ত হৈছে, বিশেষকৈ হাজো সমষ্টিৰ এই পঞ্চায়ত কেইটালৈ আজি আহিছোঁ। প্ৰথম আজি সভাখন আমি শহীদ সত্যনাথ পঞ্চায়তৰ এই বাগদা হাইস্কুল ফিল্ডত আমি আয়োজন কৰিলোঁ আৰু দেখিছোঁ ৰাইজৰ এটা ব্যাপক স্বতঃস্ফূৰ্ত সঁহাৰি। ৰাইজে খালি 26 এপ্ৰিললৈকে বাট চাই আছে, নিৰ্বাচনৰ দিনটোলৈ বাট চাই আছে আৰু সকলোৱে এইবাৰ বিকাশৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত আৰু এই অঞ্চলৰ প্ৰগতিৰ স্বাৰ্থত সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস হৈছে আৰু ৰাইজৰ ওঠৰ আৰু মনৰ ভাষা সেইটোৱে আমি বুজিবলৈ পাইছোঁ। তেখেতলৈ শুভেচ্ছা দিছোঁ। তেখেতৰ মই আজি কালি যেতিয়া ইণ্টাৰভিউ এটা চাইছিলোঁ অকণমান সময়, তেখেতে 65 চনতে 73 চনতে বোলে মানে বিবৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী হৈছিলে। 73 চনত মোৰ জন্মই হৈছে, গতিকে মোৰ জন্মৰ আগতেই তেওঁ জেনেৰেল ছেক্ৰেটাৰী হৈছে। গতিকে মোতকৈ বহুত অভিজ্ঞ ৰাজনীতিক। তেখেতলৈ মই একদম অন্তৰৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁৰ লগত এতিয়া আমাৰ মানুহ নাই আৰু সেইটোৱে দুখ লাগিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।